সবে বারাতত 7 জন ব্যক্তির বাহিরে সকলে মাফ পাই যাব, আল্লাহ তাআলাই সকলোকে মাফ করে দিব। কিন্তু এই 7 জন ব্যক্তি কোন হয় চাওক, আপুনিও এই লিষ্টত নাইতো, খুদা নাখাস্তা যদি আপুনিও এই লিষ্টত আছে, সময় থাকোঁতে নিজকে সংশোধন কৰক, সময় থাকোঁতে তওবা কৰক, এই গুনাহ ষ্টপ কৰি দিয়ক, নহ'লে এই আজিমুৰ শান ফজিলতপূৰ্ণ ৰাতিও আপুনি মাগফিৰাতৰ পৰা বঞ্চিত হৈ থাকিব, আল্লাহ ৰব্বুল আলামিনৰ নিয়ামতৰ পৰা আপুনিও বঞ্চিত হৈ থাকিব। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, 2026 চনৰ পবিত্ৰ শবে বাৰাত 3 ফেব্ৰুৱাৰী মঙ্গলবাৰ দিন গৈ ৰাতি, এই ৰাতি যেতিয়া আৰম্ভ হয় আল্লাহ ৰব্বুল আলামিন অগণন বান্দা বান্দীসকলক মাফ কৰি দিয়ে। হযৰতে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কয়, নিসফে শাবানৰ ৰাতি অৰ্থাৎ শবে বাৰাতত মই ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মোৰ বিচনাত বিচাৰি পোৱা নাছিলোঁ। মই ভাবিলোঁ যে হ'ব পাৰে অন্য কোনো আজৱাজে মুতাহাৰাত সকলৰ কামৰাত গৈছে নেকি, কিন্তু মই বিচাৰি বিচাৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'তোৱে নাপালোঁ। অৱশেষত মই দেখা পালোঁ জান্নাতুল বাকি নামৰ যি কবৰস্থান, মদিনাৰ কবৰস্থান, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জান্নাতুল বাকি নামৰ কবৰস্থানত ৰখি আছিল। মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, মই আপোনাক বিচাৰি আছিলোঁ, আপোনাক মই পোৱা নাই, অৱশেষত ইয়াত আহি আপোনাক লগ পালোঁ। এই ৰাতিৰ অন্ধকাৰত আপুনি কবৰস্থানত আহি ৰখি আছে, কাৰণটো কি? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, হে আয়েশা, তুমি জানানে এই ৰাতি কি হয়? হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা আরজ কইলে, ইয়া রাসূলুল্লাহ, এই রাতি কি হয়নো? আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এই রাতে আল্লাহ রাব্বুল আলামিন পৃথিবীর আসমানত আগমন করে, আল্লাহু আকবার, আৰু অগণন বান্দা বান্দীসকলক আল্লাহ তাআলাই জাহান্নামৰ পৰা মুক্তি দান কৰে, অগণন বান্দা বান্দীসকলক আল্লাহ তাআলাই মাফ কৰি দিয়ে। বনু কালবৰ বকৰীৰ নোমৰ পৰিমাণ অগণন বান্দা বান্দীসকলক আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। বনু কালবৰ বকৰী বুলি কোৱাৰ লগে লগে সেই সময়ত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা উদাহৰণ দিছিল যে বনু কালবৰ বকৰীৰ নোম বেছি আছিল, ছাগলীবোৰৰ নোম বেছি আছিল, আৰু ছাগলীৰ নোমটো অগণন হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কথা ইয়াতে বুজাইছে যে আল্লাহ তাআলাই এই ৰাতি অগণন বান্দা বান্দীসকলক মাফ কৰি দিয়ে, অগণন বান্দা বান্দীসকলক জাহান্নামৰ পৰা মুক্তি দান কৰে। কিন্তু সেইসকল বদনসিব যিসকলে নেকি এই ৰাতিও, ইমান ফজিলতপূৰ্ণ ৰাতিও তেওঁলোকে মাগফিৰাত নাপায়। 1 নম্বৰ হৈছে যিজনে নেকি দিলত কিনা ৰাখে, অন্তৰত আনৰ প্ৰতি হিংসা ৰাখে, যেতিয়ালৈকে এই অন্তৰ পৰিষ্কাৰ কৰি নিদিয়ে তেওঁলোকৰ জীৱনৰ সকলো আমল বৰবাদ হৈ যায়। এই ফজিলতপূৰ্ণ ৰাতি শবে বাৰাততো তেওঁলোকে মাগফিৰাত নাপায়। শব বাৰাত হৈছে, শবে বাৰাত মানে হৈছে আজাদিৰ ৰাতি, ফ্ৰীডম। যিহেতুকে এই ৰাতে আল্লাহ তাআলাই বান্দা বান্দীসকলক, অগণন বান্দা বান্দীসকলক মাফ কৰি দিয়ে, জাহান্নামৰ পৰা মুক্তি দান কৰে, সেইকাৰণে এই ৰাতিৰ নাম হৈছে শবে বাৰাত। যদি আপোনাৰ অন্তৰত আনৰ প্ৰতি হিংসা আছে, দুশ্মনী আছে, এতিয়াও সময় থাকোঁতে নিজৰ অন্তৰ পৰিষ্কাৰ কৰক আৰু তওবা কৰক, কি আল্লাহ, এতিয়াৰ পৰা মোৰ অন্তৰ মই সাফ কৰিলোঁ, পৰিষ্কাৰ কৰিলোঁ, তুমি মোক মাফ কৰি দিয়া, আৰু কাৰো প্ৰতি মই হিংসা নকৰোঁ, দুশ্মনী নকৰোঁ, মই অন্তৰ পৰিষ্কাৰ কৰি ল'লোঁ। যেতিয়া নেকি আনৰ প্ৰতি হিংসা আৰু বিদ্বেষ থাকিব, আপোনাৰ অন্তৰ কোলা হৈ থাকিব, আপুনি যিমানেই ইবাদত কৰে কোনো ইবাদত আল্লাহ তাআলাৰ দৰবাৰত কবুল নহয়। এই ৰাতিও ফজিলতপূৰ্ণ ৰাতিৰ শবে বাৰাততো আপুনি মাগফিৰাত নাপায়। এগৰাকী মহিলাৰ এটা সৰু এটা উদাহৰণ মই দিওঁ। এগৰাকী মহিলা আল্লাহৰ অলিৰ ওচৰত গৈছিল, গৈ কৈ আছে, হুজুৰ, মই নামাজ পঢ়োঁ, ৰোজা ৰাখোঁ, তসবিহ তাহলিল কৰোঁ, এনি টাইম আল্লাহৰ ইবাদত কৰি থাকোঁ, কিন্তু মোৰ জীৱনত পেৰেচানি বালা মুসিবত নুগুছে, পেৰেচানি আহিয়ে থাকে, বিপদ আপদ আহিয়ে থাকে, মই এইবোৰৰ পৰা মুক্তি নাপাওঁ। হুজুৰ, আপুনি কৈ দিয়কচোন মই কি আমল কৰিব লাগিব? আনহাতে চাওক, আমাৰ ঘৰৰ ওচৰৰ অমুক মহিলা, তেওঁ দেখোন ভালকৈ ইবাদত নকৰে, কিন্তু তেওঁৰ জীৱনত শান্তিয়ে শান্তি। হুজুৰে মহিলাগৰাকীৰ ভাষ্যত বুজি পালে, মানুহৰ কথাতে কিন্তু কিছুমান বস্তু বুজি পায়, তাৰ অন্তৰত আচলতে কি আছে। আল্লাহৰ ওলি হয়, সেইজনেতো তেওঁৰ কষ্ট খোলা আছে, তেওঁ বুজি পাইছে যে আচলতে মহিলাগৰাকীৰ বেমাৰ কি হৈছে। তেওঁ কি কৰিলে, 1 গ্লাছ পানী আনি টেবুলত ৰাখি দিলে, আৰু বিচাৰি বিচাৰি বিষ লৈ আহিলে, জহৰ লৈ আহিলে, আৰু জহৰৰ বটলৰ পৰা 1 টোপাল জহৰ এই পানীত দি দিলে, আৰু মহিলাগৰাকীক ক'লে, আপুনি এতিয়া পানীখিনি খাই দিয়ক। মহিলাগৰাকী চায়ে আছে যে পানীখিনি বাৰু ভাল, কিন্তু সেই ভাল পানীত জহৰ 1 টোপাল দি দিয়া হৈছে। হুজুৰ, আপুনি মোক মাৰিব বিচাৰিছে, এই পানী খালেতো মই মৰি যাম। হুজুৰে কয়, এতিয়া তোমাক বুজাবলৈ ভাল হৈছে। চোৱা, তোমাৰ জীৱনৰ যিবোৰ আমল, নামাজ, ৰোজা, তসবিহ তাহলিল, যিমান নেক ইবাদত আছে, এই 1 গ্লাছ পৰিষ্কাৰ পানীৰ দৰে হয়। আৰু তোমাৰ অন্তৰত থকা আনৰ প্ৰতি হিংসা, বিদ্বেষ, আনৰ প্ৰতি দুশ্মনী,
এই এক গ্লাস পরিষ্কার পানীৰ মাজত এক টোপাল জহৰৰ দৰে হয়। যিদৰে এক গ্লাস সাফ সাপ্পা পৰিষ্কাৰ পানী তাৰ মাজত এক টোপাল জহৰ থকাৰ কাৰণে এই পানী খোৱাৰ উপযুক্ত নহয়, ঠিক তেনেদৰে তোমাৰ জীৱনৰ নামাজ ৰোজা যিমান ইবাদত আছে তোমাৰ অন্তৰত থকা সেই আনৰ প্ৰতি হিংসা বিদ্বেষৰ জহৰৰ কাৰণে তোমাৰ এই ইবাদতসমূহ আল্লাহ তাআলা আৰশলৈ গৈ নাপায়, আল্লাহ তাআলাই কবুল নকৰে, তোমাৰ জীৱনৰ সকলো আমলসমূহ বৰবাদ হৈ যায়। মহিলাগৰাকীয়ে যে এই উদাহৰণ বুজি পালে আৰু লগে লগে হুজুৰৰ হাতত ধৰি তওবা কৰিলে, হুজুৰ মোৰ কাৰণে দোয়া কৰিব, মই এতিয়াৰ পৰা অন্তৰ পৰিষ্কাৰ কৰি ললো, আনৰ প্ৰতি কোনো হিংসা বিদ্বেষ মই নাৰাখো, মোৰ অন্তৰত কোনো ধৰণৰ কিনা মই নাৰাখো, মই মোৰ অন্তৰ আজিৰ পৰা পৰিষ্কাৰ কৰি ললো, হুজুৰ আপুনি মোৰ কাৰণে দোয়া কৰিব। সেইকাৰণে অন্তৰ আমি পৰিষ্কাৰ কৰিব লাগিব। যেতিয়া অন্তৰ মামৰ লাগি থাকে, অন্তৰ যেতিয়া কোলা হৈ থাকে, আলা ওয়া ইন্না ফিল জাসাদি মুজগা ইজা সলুহাত সলুহাল জাসাদু কুল্লু ওয়া ইজা ফাসাদাত ফাসাদাল জাসাদু কুল্লু আলা ওয়া হিয়াল কলব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, সহিহুল বুখাৰীৰ বহুত দীঘলীয়া ৰিৱায়াতৰ সৰু এক টুকুৰা মই কৈছো। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে, মনত ৰাখিবা সকলো জিসিমৰ ভিতৰত, সকলো শৰীৰৰ ভিতৰত এক টুকুৰা মাংস আছে, আৰু যেতিয়ালৈকে সেই মাংস টুকুৰা ভাল হৈ থাকে গোটেই শৰীৰ সহি সালিম হৈ থাকে, আৰু যেতিয়া নেকি সেই মাংস টুকুৰা বেয়া হৈ যায়, গেলি যায়, পচি যায়, গোটেই শৰীৰ গেলি পচি শেষ হৈ যায়। মনত ৰাখিবা আলা ওয়াহিয়াল কলব, মনত ৰাখিবা সেয়া তোমালোকৰ অন্তৰ হয়, সেয়া তোমালোকৰ দিল হয়। যেতিয়া তোমাৰ অন্তৰ পৰিষ্কাৰ থাকিব তোমাৰ ইবাদত আল্লাহ তাআলাই কবুল কৰিব। যদি অন্তৰ বেয়া হয়, অন্তৰত যদি মামৰ লাগি থাকে, অন্তৰ যদি কোলা হৈ থাকে, আনৰ প্ৰতি হিংসা বিদ্বেষৰ অগণীয় অন্তৰত জ্বলি থাকে, যিমানে ইবাদত কৰক, নামাজ পঢ়ি পঢ়ি কপালত দাগ লাগি যাওক, কোনো ইবাদত আল্লাহ তাআলাই কবুল নকৰে। যিমানে তওবা কৰক আপুনি মাফ নাপায়। সেইকাৰণে অন্তৰ আমি পৰিষ্কাৰ কৰি লওঁ। শবে বাৰাত আহিছে, এই শবে বাৰাতৰ পবিত্ৰ ৰাতিৰ আমি ফজিলত হাসিল কৰিবলৈ প্ৰথমতে 1 নম্বৰ আমল হৈছে অন্তৰ মই পৰিষ্কাৰ কৰোঁ। 2 নম্বৰত যিজন ব্যক্তিয়ে এই ফজিলতপূৰ্ণ ৰাতিৰ শবে বাৰাততো তেওঁলোকে মাগফিৰাত নাপায়, সেইজন হৈছে কাটা তাল্লুক কাৰণেৱালা, ৰিষ্টা ভংগকাৰী, যিসকলে নেকি মা ভনী ভাই ককাই নিজৰ ওচৰ চুবুৰীয়া ৰিষ্টেদাৰসকলৰ লগত সম্বন্ধ ভাঙি দিয়ে, সম্বন্ধ একেবাৰে ত্যাগ কৰি দিয়ে, তেওঁলোকক আল্লাহ তাআলাই মাফ নকৰে। আল্লাহর নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, লা ইয়াহিল্লু লিমুমিনিন আইয়াহজুরা মুমিনান ফাওকা সালাসিন, কোনো এজন মুমিনৰ কাৰণে উচিত নহয়, এয়া মুনাসিব নহয় যে তেওঁৰ ভাইৰ লগত, নিজৰ চুবুৰীয়াৰ লগত, নিজৰ ৰিষ্টেদাৰৰ লগত 3 দিনতকৈ বেছি মাত নোহোৱাকৈ থাকক। যেতিয়া নেকি আনজনে আপোনাক কোনো দুখ দিছে, কষ্ট দিছে, আপুনি নিজে যাচি যায় তাক মাফ কৰি দিয়ক, তাক সালাম দিয়ক, আল্লাহ রব্বুল আলামিন আপোনাক মাফ কৰি দিব। আল্লাহ তাআলাই মাফকাৰীক বহুত পছন্দ কৰে। প্ৰতিশোধ লোৱাতকৈ আপুনি যদি মাফ কৰি দিয়ে আপুনি তেওঁৰ নজৰত আৰু সন্মানী হ'ব। عن أبي موسى أشعري رضي الله عنه قال قال موسى بن عمران عليه السلام يا ربي من أعز عبادك عندك قال من إذا قدر غفر। হযরত মুসা বিন ইমরান আলাইহিস সালাম আল্লাহ তাআলাক প্রশ্ন করেছিল, হাদিসে কুদসি হয়। মুসা আলাইহিস সালামে যেতিয়া প্ৰশ্ন কৰে, আল্লাহ এই পৃথিৱীৰ অগণন বান্দাবান্দী সকলৰ ভিতৰত আটাইতকৈ আপোনাৰ পছন্দনীয় বান্দা কোন হয়? আল্লাহ তাআলাই কয়, যিজনে প্ৰতিশোধ ল'ব পাৰে কিন্তু তথাপিও নিজৰ আগৰজনক মাফ কৰি দিলে আল্লাহ তাআলাই সেইজনক বেছি পছন্দ কৰে। সুবহানাল্লাহ। হ'ব পাৰে আপোনাক কষ্ট দিছে, হ'ব পাৰে আপোনাক গালি পাৰিছে, হ'ব পাৰে আপোনাক ঠগিছে, তেওঁ যিখিনি কৰিছে এইখিনি তেওঁ পাব, কিন্তু আপোনাৰ অন্তৰ পৰিষ্কাৰ কৰি আপুনি তাক মাফ কৰি দিয়ক, আপুনি তাৰ লগত ৰিষ্টা বজাই ৰাখক, আল্লাহ তাআলাই আপোনাক ভাল পাব। মাত্ৰ এয়াই নহয়, সেইজনৰ অন্তৰত আল্লাহ তাআলাই আপোনাৰ কাৰণে সন্মান মৰ্যাদা আল্লাহ তাআলাই পয়দা কৰি দিব, মহাব্বত সৃষ্টি কৰি দিব। সেইকাৰণে প্ৰতিশোধ লোৱাতকৈ আপুনি মাফ কৰি দিব, চাব আপোনাৰ অন্তৰত কিমানখিনি শান্তি লাগে। আপুনি কাৰোবাৰ অপেক্ষা কৰি নাথাকিব যে তেওঁ মোৰ ওচৰত আহক, আপুনি নিজে যাওক, তেতিয়া আপোনাৰ সন্মান কমি নাযায়, সন্মান বাঢ়িবহে। তেওঁ অন্তৰে অন্তৰে আপোনাক সন্মান কৰিব, অন্তৰে অন্তৰে আপোনাক মহাব্বত কৰিব। শাহু বোৱাৰী, ল'ৰা ছোৱালী, ভাই ককাই, ওচৰ চুবুৰীয়া যোনে হওক, বন্ধু বান্ধৱ, যদি কোনোবাই কষ্ট দিছে আপুনি আগুৱাই যায় তাক মাফ কৰি দিয়ক। 3 নম্বৰত মা বাবাৰ অবাধ্য সন্তান, নাফৰমান আউলাদ, আল্লাহ তাআলাই এই ফজিলতপূৰ্ণ ৰাতিও মাফ কৰি নিদিয়ে। যদি মা বাবাক কিবা কষ্ট দিছে, যদি মা বাবাক আঘাত দিছে, সময় থাকোঁতে তেওঁলোকৰ পৰা মাগফিৰাত লৈ লওক, নহ'লে এই ৰাতি আপুনি যিমানে ইবাদত কৰক, নামাজ ৰোজা কৰক, আল্লাহ তাআলাই আপোনাক মাফ নকৰে। আল্লাহ তাআলাৰ হুকুম হয় তোমালোকৰ মা বাবাৰ লগত সৎ ব্যৱহাৰ কৰা,
وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا الله أكبر আল্লাহ তাআলাই কয় তোমালোকৰ প্ৰতিপালকে এয়া ফয়সালা কৰিছে যে তেওঁৰ বাহিৰে অন্য কাকো ইবাদত নকৰিবা একমাত্ৰ ইবাদতৰ অধিকাৰী একমাত্ৰ ইবাদতৰ যোগ্য আল্লাহ ৰব্বুল আলামিন হয় আৰু আল্লাহৰ ইবাদতৰ লগে লগে আল্লাহ তাআলাই হুকুম কৰিছে তোমালোকৰ মা বাবাৰ লগত সৎ ব্যৱহাৰ কৰা তেওঁলোকৰ কোনোবা এজন কিংবা তো দুজন তোমাৰ জীৱনত যদি বৃদ্ধ হৈ যায় তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা তেওঁলোকৰ আগত নিজকে এনেকৈ পেশ কৰা যে তুমি তেওঁলোকৰ বাধ্য হয় তেওঁলোকে যিয়েই কয় তুমি মানিবা আৰু তেওঁলোকৰ কাৰণে তোমাৰ ওয়ালিদাইনৰ কাৰণে মা বাবাৰ কাৰণে আল্লাহৰ ওচৰত দোয়া কৰা ইয়া আল্লাহ সৰুতে মোৰ মা বাবাই যিদৰে মৰমৰ কোলাত মোক লালন পালন কৰিছিল মোৰ মা বাবাকো তুমি ৰহমতৰ কোলাত লালন পালন কৰা আল্লাহ তাআলাই তেতিয়া সেই ওয়ালিদাইনক আল্লাহ তাআলাই মাফ কৰি দিব সেই সন্তানক আল্লাহ তাআলাই মাফ কৰি দিব সুবহানাল্লাহ সেইকাৰণে মা বাবাৰ অবাধ্য কেতিয়াও নহব যদি কোনো সন্তান মা বাবাৰ অবাধ্য হয় তেওঁলোকে যিমানেই নামাজ ৰোজা কৰক যিমানে ইবাদত কৰক হজ কৰি আহক আল্লাহ তাআলাই কবুল নকৰে মেইন চুইচ সেইটো মা বাবাক যদি ৰাজি কৰিব পাৰি ৰিজাল ৰব্বি ফি ৰিজাল ওয়ালিদাইন ওয়া সাখাতুর রব্বি ফি সাখাতিল ওয়ালিদাইন মা বাবার ৰাজি খুশিত আল্লাহৰ ৰাজি খুশি আছে আৰু মা বাবাৰ নাৰাজগীত আল্লাহৰ নাৰাজগী হয় সেই কাৰণে যদি মা বাবাক আপুনি কষ্ট দিছে মা বাবাৰ পৰা মাফি লৈ লওক যদি দুনিয়াত নাই তেতিয়াহ'লে কবৰস্থানত যাওক তেওঁৰ কাৰণে জিয়াৰত কৰি দোয়া কৰক হ'ব পাৰে আল্লাহ তাআলাই মাফ কৰি দিব 4 নম্বৰত যিজন ব্যক্তিয়ে এই শবে বাৰাতৰ ফজিলতপূৰ্ণ ৰাতিও মাগফিৰাত নাপায় সেইজন হৈছে শৰাবৰ আদি যদি শৰাব পান কৰিছে শৰাব আল্লাহ ৰব্বুল আলামিনে হাৰাম কৰিছে যদি শৰাবৰ আদি হয় সময় থাকোতে তওবা কৰক এই গুনাহ ষ্টপ কৰি দিয়ক শৰাব এনেকুৱা নাপাক হয় যদি শৰীৰত একটু পাল লাগি যায় সেইখিনি কাটি দিয়া হুকুম আহিছে সেইখিনি সেই জায়গাখিনি কাটি দিলে চামৰা উঠাই দিলে তেতিয়াহে পাক হ'ব ইমানখিনি নাপাক বস্তু হয় সেই নাপাক বস্তুটো আপুনি খাইছে নাউজুবিল্লাহ কোনো মুছলমানে শৰাব পান কৰাটো এক আচৰিত বিষয় এজন মুছলমানে কেতিয়াও শৰাব পান কৰিব নোৱাৰে আল্লাহ ৰব্বুল আলামিন কোরআনে কারিমত বারবার মানা কৰিছে শৰাব পান নকৰিবা শৰাব হারাম হয় 5 নম্বৰত জিনাকাৰী যি ব্যক্তি জিনা কৰে এই ফজিলতপূৰ্ণ ৰাতি শবে বাৰাতৰ এই বৰকতময় ৰাতিও তেওঁলোকে মাগফিৰাতৰ পৰা বঞ্চিত হৈ থাকিব আল্লাহ তাআলাৰ নিয়ামতৰ পৰা মাহৰুম হৈ থাকিব সময় থাকোতে ষ্টপ কৰি দিয়ক যি গুনাহ আল্লাহ ৰব্বুল আলামিন এই গুনাহৰ কাৰণে দুনিয়াতে শাস্তিৰ ঘোষণা কৰিছে আয-যানিয়াতু ওয়াজ-যানি ফাজলিদু কুল্লা ওয়াহিদিন মিনহুমা 100 জালদা জিনাকাৰী যদি অবিবাহিত হয় তেওঁলোকক ৰাইজৰ আগত শাস্তি দিয়া 100টাকৈ বেত্ৰাঘাত কৰা যাতে মানুহে ইয়াৰ পৰা শিক্ষা ল'ব পাৰে আৰু যদি তেওঁলোক বিবাহিত হয় তেওঁলোকক কঁকাললৈকে পুতি দিয়া আৰু সংসাৰ কৰি দিয়া পাথৰ মাৰি মাৰি হত্যা কৰি দিয়া যাতে মানুহে ইয়াৰ পৰা শিক্ষা ল'ব পাৰে যি গুনাহৰ কাৰণে আল্লাহ তাআলাই দুনিয়াতে শাস্তিৰ ঘোষণা কৰিছে আৰু পৰকালতো তেওঁলোকক দৰ্দনাক আযাব আল্লাহ ৰব্বুল আলামিন তৈয়াৰ কৰি ৰাখিছে জাহান্নামৰ শাস্তি তো আল্লাহ ৰাখি থৈছে সেই কাৰণে সময় থাকোতে এই গুনাহ ষ্টপ কৰি তওবা কৰক আৰু এই ৰাতিৰ ফজিলত হাসিল কৰাৰ আমি চেষ্টা কৰো যাতে জীৱনত কেতিয়াও এনেকুৱা গুনাহ নকৰো এনেকুৱাকে তওবা কৰিব লাগিব এই গুনাহ ষ্টপ কৰি দিব লাগিব 6 নম্বৰত মুশৰিক যিজনে আল্লাহ ৰব্বুল আলামিনৰ লগত অন্য কাৰোবাক অংশীদাৰ বনাই শিৰিক কৰে সেইজনক আল্লাহ ৰব্বুল আলামিন এই ফজিলতপূৰ্ণ ৰাতিও মাফ নকৰে 7 নম্বৰত তাকাব্বুৰ কাৰণেৱালা যিজনে নেকি তাকাব্বুৰ কৰে ঘমণ্ডি কৰে এই ৰাতি তেওঁলোকক আল্লাহ তাআলাই মাফ নকৰে মহান আল্লাহ তাআলাই আমাক সকলোকে যদি আমি এনেকুৱা ধৰণৰ গুনাহ কৰিছো সময় থাকোতে তওবা কৰো আল্লাহ তাআলা আমাক সকলোকে মাফ কৰি দিয়ক আৰু শবে বাৰাতৰ এই আজিমুৰ শান ফজিলতপূৰ্ণ ৰাতিৰ সকলো ফাজাইল হাসিল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু